জুনা বা একাৱলী ছন্দ। ইয়াত প্ৰথমতে মই যিমানখিনি অক্ষৰ আছে চৰণবিলাকত মই সেইটো লিখি দিছোঁ। 6 যোগ 5 6 যোগ 5 6 যোগ 5 6 যোগ 5 মানে দুটা চৰণ থাকে আৰু দুটা চৰণত প্ৰতিটোতে দুশাৰীকৈ থাকে আৰু প্ৰতি শাৰীতে 11 মাত্ৰাকৈ থাকে আৰু প্ৰতি শাৰীত দুটা পৰ্ব থাকে 6 আৰু 5 মাত্ৰাৰ। দুটা চৰণত প্ৰথম চৰণত 22 মাত্ৰা আৰু দ্বিতীয় চৰণত 22 মাত্ৰা। মুঠতে কেই মাত্ৰা হ'ব? 44 মাত্ৰা। গতিকে যিবিলাক ছন্দসজ্জাত দুটা চৰণ থাকে আৰু প্ৰতিটো চৰণত 6 যোগ 5 6 যোগ 5 প্ৰথম শাৰীত 6 যোগ 5 11 দ্বিতীয় শাৰীত 6 যোগ 5 11 সেইটো হৈছে এটা চৰণ আৰু দ্বিতীয় চৰণতো তেনেকৈ 6 যোগ 5 প্ৰথম শাৰীত দ্বিতীয় শাৰীত 6 যোগ 5 11 মাত্ৰা থাকে অৰ্থাৎ প্ৰথমটো চৰণত 22 মাত্ৰা আৰু দ্বিতীয়টো চৰণত 22 মাত্ৰা থাকে মুঠতে 44 মাত্ৰা থাকে। তেনেধৰণৰ ছন্দসজ্জাকেই ঝুনা বা একাৱলী বুলি কোৱা হয়। এতিয়া আমি এটা উদাহৰণ ল'লে তোমালোকে কথাটো ভালকৈ বুজি পাবা। ধ্যান সমাধি সত্য যোগে কৰি ধ্যান সমাধি হয়নে? এইটো হৈছে প্ৰথম চৰণৰ প্ৰথম শাৰী। দ্বিতীয় চৰণটোত কি আছে? ত্ৰেতাত সমস্তে যজ্ঞে আৰাধি। প্ৰথম চৰণৰ দ্বিতীয় শাৰীটো হৈছে ত্ৰেতাত সমস্তে যজ্ঞে আৰাধি। যজ্ঞে আৰাধি। এতিয়া চোৱা আমি অক্ষৰবিলাক হিচাপ কৰিম। সত্য যোগে কৰি এইখিনিলৈকে 6টা হয়নে? হ'ল। তাৰপিছত ধ্যান সমাধি কেইটা হ'ল? ইয়াত 6টা ইয়াত 5টা। আমি দুটা পৰ্বত ভাগ কৰি ললো এটা শাৰী হয়নে? তাৰপিছত দ্বিতীয় শাৰীয়ে চোৱা ত্ৰেতাত মানে ত্ৰেতা যুগত সমস্তে কেইটা হ'ল? 6টা হয়নে? তাৰপিছত যজ্ঞে আৰাধি কেইটা হ'ল? 5টা হয় নহয়? গতিকে ইয়াৰ সৈতে একে হ'লে 6 5 ইয়াত 6 5 মুঠতে 11 হ'ল মাত্ৰা বা অক্ষৰ হ'ল। অৰ্থাৎ এটা চৰণত আমি কেইটা মাত্ৰা পালো? 22টা। 11 11 22টা পালো। এইবাৰ আমি দ্বিতীয়টো চৰণলৈ আহিছো। দাপৰে পূজয় নানা ভক্তি ভাৱে তাৰপিছত কলিত কীৰ্তনে কি গতি পাৱে। ভক্তি ভাৱে কলিত কীৰ্তনে কি গতি পাৱে। এইটো হৈছে দ্বিতীয় চৰণ। এতিয়া আমি দ্বিতীয় চৰণৰ অক্ষৰবিলাক হিচাপ কৰি চাবাচোন। দাপৰে 3 হ'ল
না ভক্তি ভাৱে নাটোৰ লগত এই ভক্তি ভাৱে 4 একে 5 হ'ল হয় না ইয়াত 6 হ'ল আৰু ইয়াত 5 হ'ল হয় না নহয় ঠিক তেনেকৈ কলিত কীৰ্তনে এখিনলৈকে 6 হি গতি পাৱে এখিনি 5 হি গতি পাৱে বুজি পালানে পাইছানে নাই দ্বিতীয় চৰণত আমি এতে অকমান পাৰ্থক্যটো এখিনিতে যে এই নাটো আমি ইয়ালৈ লৈ আহিম মানে এটা শব্দ ভাগ কৰিছো এই পৰ্বটো মিলাবৰ কাৰণে আমি এটা শব্দ ভাগ কৰিবলগীয়া হৈছে নানাটোৰ এটা না আমি এটা পৰ্বলৈ আনিছো ইটো না সিটো পৰ্বলৈ নিছো গতিকে এনেকৈ মুঠতে আমি অক্ষৰ কিমান পালো ইয়াত 6 ইয়াত 5 ইয়াত 6 ইয়াত 5 তেনেকৈ ইয়াত আমি লিখি দিছো ঠিক তেনেকৈ মুঠতে কি মাত্ৰা পালো 22 মাত্ৰা মানে নহয় এনেকৈ যেতিয়া 44টা মাত্ৰা থাকিব দুটা চৰণত এনেকুৱা ধৰণৰ যিবিলাক ছন্দ সজ্জা তাকে কি বুলি কয় জুনা বা একাৱলী বুজি পালা